ওই বৰগছৰ ঢপলা পাত ওই বিহু মাৰি থাকোতে এভৰিৱান স্বাগতম জনাইছো আপোনালোকক সকলোকে বিহুৱতী বুৱাৰীৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ যেহেতু তৃতীয় পৰ্যায়ৰ ৩ নম্বৰ মানে যেটো ৰাউণ্ডৰ ভিডিঅ' মই যেহেতু আপোনালোকলৈ আগবঢ়াই আছিলো দুগৰাকীৰ ভিডিঅ' মই অলৰেডি আপোনালোকলৈ দিলো এতিয়া আসলে একেবাৰে শেষৰ গৰাকী অৰ্থাৎ ৩ নম্বৰ গৰাকীৰ নাচনী আৰু এই ৩ নম্বৰ গৰাকীৰ নাচনী হৈছে আকৌ লখিমপুৰৰ বুৱাৰী হয় যেহেতু প্ৰথম গৰাকীও লখিমপুৰৰ আছিল মাজৰ গৰাকী আছিল শিৱসাগৰৰ তো এতিয়া তৃতীয় গৰাকী হৈছে লখিমপুৰৰ বুৱাৰী কাবেৰী দত্ত বৰুৱা তেন্তে আহক ৰাজ আমি পল্লম নকৰি আৰু এই গৰাকীৰ মানে বুৱাৰী বিহুৱতী যি মানে সুন্দৰ মানে যি নাচৰ যি ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো সিরিপ করি ওই কাপড় নো ধুইয়াছিলা হে কাপড় নো ধুইয়াছিলা হে মারা বয়াছিলে হে মারা বয়াছিলে তাত পদূলি মূৰতে ঐ টিলিঙা মই বজালো হে সুহুৰি ঐ মাৰিলো ঐ ওলাই আহি নিদিলা হে ওলাই আহি নিদিলা মাত পেপাতি ৰহে দৈ পেপাতি ওই কলি দৈ মহ ৰে ওই হিং ওই বজালে বজাবি ভালে কৈ বজাবি ওই ওই ফুলাম চাই বিহু আন দি
ঢপলা পাত ঐ বিহু মাৰি থাকোঁতে বিহু মাৰি থাকোঁতে জোকাই মোক নলবি শুনিবি ঐ কেতেৰা মাতে হেৰালি টিকা যৌৱন গ'লে পাবলৈ নাই ঐ আহিলে বিহুটি কান্দিলে কুলিটি ঐ আহিলে বিহুটি কান্দিলে কুলিটি ঐ গছৰ ডালে ডালে কপৌপাত ওলালে ঐ গছৰ ডালে ডালে কুঁহি পাত খলালে ঐ মোৰ নাচনী বিহুলৈ বুলি বিহু নাচিবলৈ হ'লানে আজৰি তুমি ঐ হ'লানে আজৰি তুমি কাবেৰী খুব সুন্দৰ হৈছে দ্বিতীয় পৰ্যায় বাকি দুগৰাকীয়ে যেনেকৈ নাচিছে হয়তো লাগিছে চাগে নহয় লাগিছে হয় মই আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে হয় পূৰবী বা পৰিৱেশনৰ ওপৰত আমি আজি একো মন্তব্য নিদিওঁ হয় নহয় প্ৰতিযোগিতা আৰু এতিয়া টান হৈ গ'ল হয়নে আগতে যিখিনি কৰিছে এতিয়া তোমালোকক আৰু অলপ বেছিকৈ চোৱা হৈছে হয়নে যোজনা ফাঁকি গাবলৈ দিয়া হৈছে এটা বিষয় ধৰি দিয়া হৈছে কণ্ঠস্বৰ ভাল খুব সুৰত গাইছা কিন্তু হয় আকৌ নাচি নাচি গোৱাৰ কাৰণে এটা সময়ত আমাৰ ভাগৰ লাগে সেইটো তুমি প্ৰেক্টিছ কৰিলে নিশ্চয় যাব বুলি আশা কৰিছোঁ আৰু বাকী পৰিৱেশন ভাল হৈছে আৰু আশা ৰাখিছোঁ পিছৰ পৰ্যায়ত দেখা পাম মানে নাপাম এতিয়া নকওঁ সেইটো ফলাফলে ক'ব নহয় জানো ধন্যবাদ কাবেৰী দীপজ্যোতিদা পৰিৱেশন ভালেই হৈছে আৰু তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ আহি আপুনি যিমানখিনি কষ্ট কৰিব লাগে কষ্টখিনি কৰিছে আপোনাৰ পৰিৱেশনে এইখিনি আমাক বুজাই দিছে আৰু সৰু সুৰা খুঁটি নাতি থকাটো স্বাভাৱিক কথা যিহেতু আপোনালোকে বোৱাৰী বিহুৱতী কৰিছে বহুত বছৰ মূৰত গেপ আহিছে তথাপি এটা কথাই কওঁ যে চেষ্টা কৰি যাব এইখনেই শেষ মঞ্চ নহয় ভগৱানে আপোনালোকক গুণ এটা দিছে জীৱন যুদ্ধত বহুত যুদ্ধ কৰিব লাগিব এইখনো এখন যুদ্ধৰ এটা পাৰ্ট বুলি ধৰি লওক কাৰণ ভগৱানে সকলোকে সকলো নিদিয়ে কিন্তু ৰিম্পিক যেনেকৈ অভিনয়ৰ ক্ষেত্ৰত ভগৱানে একদম ভৰপূৰ দিছে উদয়ক যেনেকৈ নৃত্যৰ ক্ষেত্ৰত ভৰপূৰ দিছে তেনেকৈ আপোনালোককো বিহু নাচৰ ক্ষেত্ৰত ভৰপূৰ দিছে সেইখিনি প্ৰচাৰ প্ৰসাৰত কিন্তু ব্যৱহাৰ কৰিবই লাগিব ন বাকী শুভেচ্ছা থাকিলে পৰৱৰ্তী খণ্ডত আশা লগ পোৱাৰ সম্পূৰ্ণ আশা ৰাখিলোঁ আৰু আমাৰ শুভেচ্ছা সদায় লগত থাকিব কিন্তু সেইটোতো এতিয়া কৰিব নোৱাৰোঁ আপুনি ভাবিব চবকে সুধিলে মোক কিয় নুসুধিলে এইটোতো এটা কথা থাকি যাব ন এতিয়া এইবাৰ পূৰবীবাই যিহেতু আমাক অৰ্ডাৰ দিয়া নাই মৌন ব্ৰত দিছে নেকি উদয় নাই দিয়া নহয় নাই দিয়া গতিকে আমি মৌন এইবাৰ আমাৰ হাতৰ শিকলি খোলা মানে মুখৰ জিপ খোলা ক'ব পাৰা এইবাৰ পূৰবীবাক আমি মৌন ব্ৰতত ৰাখি পেলাই মই আৰু উদয়ে এইবাৰ আমি তাণ্ডৱ নৃত্য দিম ইয়াত এতিয়া ইয়াৰ পিছত যে দুইটাৰে বাহিৰত পিঠি ফালিব সেইটো গম পাইছে নাই মৌন ব্ৰতত থাকিবলৈ ছুপাৰ চিনিয়ৰক এনবি নিউজৰ ফালৰ পৰা আমি নিৰাপত্তা বিচাৰি এখন এপ্লিকেশ্যন দি দিম বাৰু নিৰাপত্তা বিচাৰি তুমি সেইটো সোধা মানে মই এপ্লিকেশ্যনখন লিখি লওঁ লিখি লোৱা কাৰণ ক'ব নোৱাৰি ন আজিকালি ক'ব নোৱাৰি দিনকাল বেয়া এতিয়া কথা অকণমান পাতোঁ সকলোকে সুধিছোঁ যেতিয়া আপোনাকো সুধোঁ ঘৰৰ কথা নক'বা পৰক ঘৰ হ'ব লৰক ফৰক ঘৰৰ কথা নক'বা পৰক ঘৰ হ'ব লৰক ফৰক ওলাই আছে ধুনীয়াকৈ এইটো হৈছে এটা ফকৰা যোজনা ইয়াৰ অৰ্থটো বুজাই দিব লাগে ঘৰৰ কথা নক'বা পৰক মানে ঘৰত যিখিনি আলোচনা হয় কথা বতৰা যিমানখিনি আৰু পৰিয়াল ভিত্তিত আলোচনা হয় সেইখিনি ঘৰৰ বেলেগক ক'লে মানে ঘৰখনৰ পৰিৱেশটো বিনষ্ট হোৱাৰ লগতে সম্পৰ্কবিলাক হৈছে আৰু বেয়া হৈ যায়
সেইটোৱে মই বুজি পাইছোঁ চাগে আৰু লৰক ফৰক মানে একদম পোনপটীয়া প্ৰশ্ন পোনপটীয়া উত্তৰ আমি পৰহিবা কথা নিবা সেইটোৱে বুজাই আছো নক'ব কাকো পৰহিবা ইমান কৈ থাকে ঘৰ কথা ন উদয় এই মাত্ৰ কৈছে অন কেমেৰা কি কৈছা তুমি কেৱল ঘৰ কথা কৈ আছা অথনিবা দেহি পৰবাৰ ল'ৰাটোৱে খুব ভাল গান গায় মই ক'লো যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি আজিকালি ইমান টেলেণ্টেড মোক কৈছে নাই দেই মই মোৰ ল'ৰা ভাল বুলি নকওঁ সেইটো ঘৰৰ কথা ক'লে নে নাই সেইটো ঘৰৰ কথা ক'লে নে লগ ফৰক হ'লে নে সেইটোৱে এনে কেনেকুৱা দীঘলীয়া চেওঁতে আমাৰ পাৰফৰ্মেঞ্চটো ভাল পালে নে ভাল হৈছে মানে আমাৰ নিৰাপত্তা সুনিশ্চিত আমি শ্ৰোতাই কৈছো ভাল লাগিছে মাকে কৈছে কেতিয়াও মানি ল'ব নোৱাৰো লগ ফৰক হ'লেই নহয় ঘৰ হ'লেই ডাঙৰ কথা হৈছে এইখন উদয় মই বিশেষ ক'ব লগা একো নাই মোৰ পৰিৱেশন শৈলী সকলোৰে ভাল লাগিছে কিন্তু মই মোৰ ফালৰ পৰা গোটেই কেইগৰাকী প্ৰতিযোগীলৈ এটি অনুৰোধ দেই মোৰ ফালৰ পৰা তাৰমানে অসমীয়া সংস্কৃতি অসমীয়া বৈশিষ্ট্য অসমীয়া জাতি আমাৰ ভাষাটো বহুত ওপৰত চাবলৈ গ'লে হয়নে গতিকে এগৰাকী বিহুৱতী বা আমি সকলোৱে আমাৰ ভাষাটো শুদ্ধকৈ কোৱাটো শব্দৰ প্ৰক্ষেপণ শুদ্ধকৈ কৰাটো খুব সমীচীন আজিৰ সময়ত তেতিয়াহে আমাৰ ভাষাটো আমি জীয়াই ৰাখিব পাৰিম আৰু আমাৰ ভাষাটো বৰ শুৱলা গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যেতিয়া আমি বিহু নামবিলাক গাওঁ সেই গাওঁতে ভাষাটোৰ শুদ্ধ উচ্চাৰণ আৰু মানে উচ্চাৰণৰ লগতে যিটো আমাৰ শৈলী ভাষাটো কোৱাৰ যিটো শৈলী গোৱাৰ যিটো শৈলী সেইটো যদি আমি শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰোঁ তেনেহ'লে মই ভাবোঁ আমাৰ উঠি অহা প্ৰজন্মই আৰু ভালকৈ আগুৱাই মানে বস্তুখিনি দেখি পেলাই আগুৱাই যাব পাৰিব গতিকে ভাষাটোৱেইটো মেইন নহয় জানো আমাৰ কাৰণে গতিকে পৰিৱেশন শৈলীৰ লগত মই সকলোকে এইটো মোৰ ফালৰ পৰা এতিয়া অনুৰোধ জনাইছোঁ যাতে ভাষাটোৰ উচ্চাৰণ আমি খুব শুদ্ধকৈ কৰিবৰ বাবে চেষ্টা কৰোঁ মোৰ ফালৰ পৰা এটা অনুৰোধ আপোনালোক সকলোলৈকে এতিয়া ফলাফলৰ বাবে অলপ সময় আছে হয় বিচাৰকসকলক অলপ সময় লাগিব নহয় জানো হয় তেতিয়ালৈকে তুমি নিজৰ আসন গ্ৰহণ কৰা ধন্যবাদ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু 3টা ভিডিঅ' মই আপোনালোকলৈ দিলোঁ যিহেতু তৃতীয় পৰ্যায়ৰ তৃতীয় ৰাউণ্ডত আৰু এই 3টাৰ এই 3গৰাকী নাচনীৰ ভিতৰত 2গৰাকী নাচনী ৰৈ যাব আৰু 1গৰাকী নাচনী যাব পাব ঘৰলৈ তেন্তে আগৰ যিটো মোৰ আহিবলগীয়া আকৌ যিটো পৰৱৰ্তী ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে দেখা পাব যে এই 3গৰাকী নাচনীৰ ভিতৰত কোনগৰাকী নাচনী ঘৰলৈ গ'ল তেন্তে ঠিক আছে ৰাজ বৰ্তমান মোৰ এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই